সিদিনাখনৰ ভিডিঅ' কেইটা খোলা নাই পুৰা আপুনি যে দিছিলে মই দি আছো ৰবা তোমাক হেৰি মই ফৰৱাৰ্ড কৰি দি আছো হেৰি হোৱাটছএপ মেছেজত খুলিব মই গম পাইছো ঠিক আছে সো এইটো ৱেবছাইট সো ইয়াত আমাৰ বহুত বস্তু আছে কেৰিয়াৰ স্কিলৰ পৰা আদি কৰি লাইফ কেৰিয়াৰ স্কিল গ্লোবেল কেৰিয়াৰ সেলফ অ্যাসেসমেন্ট আৰু বহুত বস্তু আহিব আমি দিয়া নাই এতিয়ালৈকে ব্লগছ আছে তাৰ পিছত মেইনটো হল কোৰ্স এইটো আমাৰ ব্ৰেড এন্ড বাটাৰ মোস্টলি এতিয়া সো কোৰ্সত আমাৰ 6 to 12 কোৰ্স থাকিব 6 to 12 আৰু কোৰ্সৰ যদি ভিতৰত যাও আমাৰ তাৰ মানে কি আৰু ক্লাস 7ত যদি যাও ক্লাস 7ৰ ম্যাথ সায়েন্স থাকিব ম্যাথ সায়েন্স বুলি নহয় আমি স্টার্ট কৰিছো ম্যাথ সায়েন্স দি আমি যি কোনো কোর্স থাকিব ফিউচাৰত বলে ইংলিশ কোনাই এডুকেটৰ্স আমাৰ লগত কাম কৰিব খোজে তেতিয়া আমি ইংলিশত দিম আৰু ইয়াৰ ভিতৰত আমাৰ গোটেই এজ এ প্যাকেজ আমাৰ প্ৰবলেম সলভিং কোৱেশ্চন থাকিব বহুত তাৰ পিছত ম্যাথ অলিম্পিয়াড থাকিব এইবোৰ এন্ট্ৰি কৰা হোৱাই নাই ভিডিও থাকিব টেষ্ট পেপাৰ ক্ৰিটিক্যাল থিংকিং ক্ৰিয়েটিভিটি এই তাৰমানে এভৰিথিং এজ এ প্যাকেজ ষ্টুডেন্ট এজনক যিমান লাগে আমাৰ গোটেইখিনি তাৰমানে আমাৰ কাৰিকুলামৰ ভিতৰত থাকিব ইটো হল কোর্স কারিকুলাম আৰু এইবোৰ এক্সট্ৰা কারিকুলাৰ এক্টিভিটিজ টাইপ তাৰমানে ইন এডিশনাল সাপ্লিমেন্টাৰী তাৰমানে যিকোনো ষ্টুডেন্ট এজনৰ কাৰণে কিয় আমি এইবোৰ কৰিছো যদি ক্লাস 6ৰ পৰা ষ্টুডেন্ট এজনে এইবোৰ কৰি যায় নহয় তেতিয়া ষ্টুডেন্টজন 12 পাস কৰাৰ পিছত কম্পিট কৰিবৰ কাৰণে ইজি হৈ যাব আজিকালি যিকোনো ষ্টুডেন্ট এজনক কম্পিউটাৰ kind of knowledge to lage jodi computer knowledge na thake even medical science ot goleo tamne computer knowledge to lage ba critical thinking bostu to lage jodi heibor bostu na thake tetia hole compete korato digdar hoy jay life ot so moi etia mathor moi exactly heri content keneke update kore ekhini dekhai di asu thik ase so kiba question thakile hudiba dei so mathematics or suppose you do class 7 or ase amar 15 chapter so 15 chapter or yet ketaman chapter already content upgrade kora hoise entry kora so ei content jodi swa dipjoti baki eloke already dekhise so yat ei content dekhisa yat background to color to beleg hoise so এই কন্টেন্টটো আমি CSS ক্লাস এটা ইউজ কৰি পেলাই ব্যাকগ্ৰাউন্ডটো চেঞ্জ কৰি দিছো আৰু ইউজুয়ালি কন্টেন্টবোৰ আমাক আহিব কেনেকে এইবোৰ আৰু সাপোজ যিকোনো এটা যদি খুলো সো এইবোৰ মুনিনে তাৰমানে ডিজাইন কৰি হেৰি কৰিছে কিন্তু এই ডিজাইনবোৰ আমাৰ WordPad na lage WordPad design to ami replicate koribo noaru website ot right ebor formula ase formula bar ami image hisabe lobo paro which is fine so ei design WordPad ot amak na lage aro ei design to jitu design ami ya dekhisu ei design to ami website ot CSS use kori design to dia goise aro এই কিছুমান ইমেজ আছে তাত এই বক্স ব্লক ও CSS ক্লাস ইউজ কৰা গৈছে এই গোটেই ইমেজ বোৰ তাৰমানে ফৰ্মুলা মনজিত মই এটা মাজতে এটা মানে কথা এটা কৈ থওঁ মনজিত কোৱা আচ্ছা দীপজ্যোতি মানে pretty much তোমাৰ হে এক্সপেৰিয়েন্স তাৰ একদম স্টাৰ্টিংৰ পৰা নুবুজালে হ'ব কথা গম পাইছো মই অলপে বেছি নকওঁ মই জাস্ট একেদৰে বস্তুখিনি মই জানিব লাগিব কি আছে এখিনি জানি লওঁ এইখিনি জানিব লাগিব সো এই বস্তুটো মই দেখাইছো এই কন্টেন্টটো মই দেখাইছো ৰাইট সো কন্টেন্টটো যদি চোৱা এই বোর্ড কন্টেন্টটো তিনটা ধৰণৰ কন্টেন্ট টেক্সট সো যদি টেক্সট থাকে তেতিয়া আমি টেক্সটটো আমি কপি পেস্ট কৰিব পাৰো আৰু ওয়েবসাইটত দিব পাৰো কিন্তু যদি ইমেজ থাকে যদি বলে এইটো ইমেজ হল
এই বস্তুটো কপি পেস্ট না যায় এইটো আমি সেভ কৰিব লাগিব ইমেজ হিচাপে png বা jpg doesn't matter সেভ কৰি পেলাই আমি আকৌ আপলোড কৰিব লাগিব সো এই এটা চেপ্টাৰ আপলোড কৰা গৈছে তো মই হেতু চেপ্টাৰ দেখাই আছো কেনেকৈ আপলোড কৰিছে ৰাইট মই ডিটেইল যাম বেছি টাইম নালাগে ফটককে হৈ যাব সো মই এডমিন হিচাপে লগ ইন কৰিছো দেই দীপজ্যোতি সো সেই কাৰণে এটা মানে বহুত বস্তু ইয়াত দেখা গৈছে সো এতিয়া মই যদি চাও চেপ্টাৰ 7 mathematics So course of builder golo ei chapter kita dekhai dibo yate so moi amar chapter 5 chapter 6 7 6 hoise so moi jodi etu chapter khulu edit kori di do dekhisa yate ei html tag eta use hoise ei eta aro class bor use hoise right It is CSS class. And CSS class to code as I am already create kora hoy goise. Moi to dekhai di asu reference to. Site to অসমৰ পৰা খুলিলে অলপ স্লো হ'ব পাৰে কাৰণ আমাৰ সাইট টু Amazon Web Service deploy কৰা গৈছে region to whole US region deploy কৰা গৈছে আমি ইন্ডিয়া ৰিজনত ডিপ্লয় এছিয়া সাউথ এছিয়া ৰিজনত ডিপ্লয় কৰিলে ফাস্টাৰ হ'ব অলপ আমি হেতু কৰি আছো তাৰমানে সো ডোন্ট worry about the performance সো ইয়াত আমি যদি যাও appearance custom css আছে সো এই css বোৰ্ড আমি গোটে সাইটটো কাৰণে আমি ইউজ কৰিছো আৰু আমি নিজে ক্ৰিয়েট কৰিছো এইবোৰ সে ইনাৰ শ্যাডো বক্স তো হেইটো চেপ্টাৰত যিবোৰ ইনাৰ শ্যাডো বক্স আছে এইটো ক্লাস মেইন কনসেপ্টস প্ৰথম যেটো দেখিছা এইটো ক্লাস ৰাইট সো আমি ইয়াত প্ৰথম দেখিছো মেইন কনসেপ্টস এইটো দেখিছানে সো এইটো css ইউজ কৰা গৈছে তাৰ কাৰণে সো বেসিক্যালি আমি টেমপ্লেট টু অলৰেডি ক্ৰিয়েট কৰা হৈ গৈছে যিকেটা আমাক css লাগে কিন্তু হয়তো বলে আৰু এটা কৰবাত ভালকে ধুনিয়াকে দেখাব মন গৈছে নতুন এটা css ক্লাস ক্ৰিয়েট কৰি দিব পাৰো বা কি কৰি দিব পাৰা কোনো প্ৰবলেম নাই কিন্তু আমাৰ বেছিভাগ বস্তু হৈ গৈছে অলপ কালাৰটো চেঞ্জ কৰাৰ কাৰণে হয়তো বেলেগ এটা css দিব পাৰা সেইটো কোনো প্ৰবলেম নাই সো ইয়াত এই আন্ডাৰলাইন কৰাৰ কাৰণে html ট্যাগ আৰু pretty simple ইয়াত একো নাই div আছে h3 আছে এইকিটা আৰু খালি কি হ'ব ইয়াত যিবোৰ ইমেজ আছে সাপোজ এই ইমেজ বোৰ এইটো এটা ইমেজ সোৱা যদি এইটো ষ্টৰ কৰা আছে আপলোড কৰা গৈছে ইমেজটো আপলোড কোড কৰা গৈছে বলে ইয়াত ইমেজ বোৰ ডাটা এন্ট্ৰি কৰাৰ সময়ত ইয়াৰ পৰাই পাৰি মই দেখাই আছো ইয়াতে সাপোজ মই ইয়াত এটা ইমেজ আপলোড কৰিব লাগে সো ইয়াত মিডিয়াত গলে হল ক্লিক কৰিলে হল আৰু ইয়াত যদি আছে ইমেজটো ইয়াৰ পৰা ক্লিক কৰি ইনসাৰ্ট কৰিব পৰা যাব নহলে যদি আপলোড কৰিব লাগে আপলোডৰ কৰিব পাৰি মই ইয়াৰ পৰা আপলোড কৰিব পাৰো ৰাইট সো এইটো flexible that মানে কোনো কমপ্লেক্স হেৰি নাই ডাইৰেক্ট মানে আপলোড ডাউনলোডাৰ গতিকে যিবোৰ ইমেজ আছে সেইবোৰ ইমেজবোৰ ফাৰ্স্ট সেভ এজ কৰিব লাগিব কৰবাত কৰি ইয়াত আপলোড কৰিব লাগিব আৰু ইনসাৰ্ট কৰিলে তাত আহি যাব আৰু ৰেফাৰেন্স হিচাপে আমাৰ এইটো চেপ্টাৰ আছে এইটো চেপ্টাৰ ৰেফাৰেন্স হিচাপে ললে হল চেপ্টাৰ 5 and 6 7 আৰু লৰাটো ই হেৰি কৰি আছে ডেটা এন্ট্ৰি কৰি আছে
So make sense, Dibjyoti? Kiba question আছে নে? আৰু ইমেজটো মই গম পালো আৰু আপুনি ফৰ্মুলাটো এটা মোক দেখাই দিয়কচোন ইয়াৰ ফৰ্মুলাটো মই দেখাই দিছো ইয়া সো এইটো আৰু কিবা question থাকিলে সুধিবা দে এৰি পল্লৱী আৰু সীমন্ত কিবা question থাকিলে সুধিবা দে মই ভিডিও অলৰেডি বনাইছো আগতে সো ইয়াতে মানে এইটো ফৰ্ম হেৰি আছে এইকিটা ইকুৱেশ্যন এডিটৰ ক্লিক কৰিলে এইটো ওলাব গটেই ঠিক আছে আৰু ইয়াত গটেই কেটা ফাংশনস আছে তাৰমানে সাপোজ আমি এইটো এড কৰি দিব লাগে ৰাইট সো ইয়াতে বোলে 2 to the power 3 এইটো 2 to the power 3 হৈ গ'ল ৰাইট সো এই বস্তুটো কি কৰিব লাগিব এইটো ইয়াত দিয়াৰ পিছত এইটো ডাউনলোড কৰিব লাগিব ইমেজ হিচাপত এই বস্তুটো এতিয়া 2 to the power 3 মই যদি এটা ইকুৱেশ্যন এটা ভৰাও ইয়াতে বোলে এতিয়া y এইটো এটা ইকুৱেশ্যন হল ৰাইট equal to suppose something twice x right the equation to আমি ডাউনলোড কৰিব লাগিব দেখিছানে সো এইটো তাৰ পিছত আপলোড কৰিব লাগিব এইটো ইমেজ টাইপ হৈ গল নহয় এইটো ইমেজৰ নিচিনা এইটো আপলোড কৰিব আৰু এটা ৰিমেম্বাৰ দেখিছা ইনলাইন সো যদি আমাৰ হেৰি থাকে বোলে কিবা এটা টেক্সট লিখিব লাগে ৰাইট সো মই টেক্সট তাৰমানে এইটো দিলে কি হ'ব এই টেক্সটৰ লাইনটো একেলগে হৈ যাব বিকনে ইনলাইনটো দিব লাগে যেতিয়া আমি এই গোটেই বস্তুটো হেৰি কৰিম তেতিয়া একেলগে আহি যাব মই এটা স্যাম্পল হেৰি এটা দেখাইছো এক্সাম্পল আছে তাত সো ফৰ্মুলা কাৰণে এইটো ইমেজটো গম পালা নহয় সো এই তিনটা বস্তুই আৰু খালি সময়টো কি লাগিব বলে যদি ফৰ্মুলা এন্টাৰ কৰিব লাগে ফৰ্মুলাটো আৰু ইমেজটো অলপ সময় লাগিব আৰু এটা মই বস্তু দেখাইছো দেই এটো ভেৰি ইম্পৰ্টেন্ট তাৰমানে আমি কন্টেন্টৰ ডিসিপ্লিন ভাবে এড কৰিব সো প্ৰথমতে হেই আমাৰ ডেভেলপাৰটো হি কন্টেন্টবোৰ এড কৰিছে ডিসিপ্লিন ভাবে এড কৰা নাই তো মই জাস্ট কেইদিনমান আগতে চালো বলে এটো নহব তেনেকা দিলে ইয়াত যদি চোৱা ইয়াত আমাৰ লাইব্ৰেৰী আছে লাইব্ৰেৰী মানে ফোল্ডাৰ ক্ৰিয়েট কৰিছো সো এইবোৰ প্ৰথমতে নাছিলে হি এটা জায়গাতে হেৰি কৰিছিল এতিয়া আমি কি কৰিছো দেখিছেনে ক্লাছ ম্যাথ ক্লাছ 7 so all class 7 chapter 1 chapter 2 chapter 3 তেনেকে আমি তাৰমানে ফোল্ডাৰ বোৰ ক্ৰিয়েট কৰি তাত ইমেজ বোৰ ভৰাব লাগিব দেখিছা এটা ইমেজ গৈছে so ইয়াত আমি ক্লাছ মই এটো ক্ৰিয়েট কৰি দিম ক্লাছ 6 7 8 9 10 11 12 এটা বেলেগ বেলেগ ফোল্ডাৰ কৰি দিম আৰু ইচ চেপ্টাৰৰ বেলেগ বেলেগ ফোল্ডাৰ এটা থাকিব so যিবোৰ ইমেজ আমি আপলোড কৰিম এই আপলোড ইমেজ বোৰ তাৰমানে আমি যেতিয়া আপলোডত যাম তেতিয়া সেই স্পেসিফিক ফোল্ডাৰটোত ভৰাব লাগিব সো হেখিনি বস্তু মই দেখাই দিম ঠিক আছে সো হেইকেটা হেৰি কৰা হোৱা নাই এতিয়া মই কালিলৈকে দেখাই দিম কিন্তু মই এনে গোটেই ওভাৰঅল প্ৰসেসটো দেখাব খুজিছো আৰু কিবা কোৱেশ্চন আছে নেকি সো হেইটো হল কোর্স কন্টেন্ট আপডেট কৰা প্ৰসেস ৰাইট সো আমাৰ কোর্স কন্টেন্টৰ বাহিৰে হেৰিও আছে প্ৰবলেম সলভিং আছে প্ৰবলেম সলভিং মানে কুইজ বুলি কব পৰা প্ৰবলেম সলভিং বুলি কব পৰা সো প্ৰবলেম সলভিং তো আছে প্ৰবলেম সলভিং তো একে ধৰণৰে হয় বেলেগ নহয় মই প্ৰবলেম সলভিং তো এদিন দেখাই দিম সো ৰবা এটি কোড গো ক্লাস 7 ত যাও মই ক্লাস 7 mathematics so এতিয়া আমি ছটা ক্লাস আছে 6 7 11 6 7 8 9 10 11 12 so আমি যদি এজনে এটা ক্লাস লব পৰা যায় তেতিয়া আমি
দুজন মানুহ অলৰেডি আছেই যি এক্সপিৰিয়েঞ্চ এতিয়া দীপজ্যোতিও পাৰিবই most probably এতিয়া হেৰি দীপজ্যোতি তুমি আজি দি দিয়াচোন দুটামান চেপ্টাৰ তাত yeah so to builder so let's go here okay মই হেৰি ওইটো কি কন্টেন্টটো আজি মই কনফিউজ নকৰো কন্টেন্টটো আজি চাই লওঁ মই পিছত প্ৰবলেম সলভিং বোৰ দেখাই দিম ঠিক আছে সো আৰু এটা বস্তু মই ক্ৰিয়েট কৰো এতিয়া পল্লৱী লগইন আছে দীপজ্যোতিৰ এটা লগইন ক্ৰিয়েট কৰি দিওঁ আৰু সীমান্তৰ এটা লগইন ক্ৰিয়েট কৰি দিওঁ মই এতিয়া ঠিক আছে ঠিক আছে দীপজ্যোতি ঠিক আছে কিবা কোৱেশ্চন আছে নেকি আৰু নাই কোৱেশ্চন নাই ওকে সো কিবা যদি কনফিউজন থাকে মোক হোৱাটসএপ মেসেজ কৰি দিলে হ'ব ঠিক আছে ডিলিট ফিলিট একো কৰিব নালাগে আৰু আমি ব্যাকআপ লওঁ এভৰিডে সো মানে জাস্ট ডেটা এন্ট্ৰি কাৰণে কিবা যদি কনফিউজন থাকে কিবা থাকে বোলে মোৰ কিবা হেৰি হৈ গ'ল তেতিয়া মোক মেসেজ কৰি দিলে হ'ব এটা ফুটি হোৱাটসএপত ধৰি লম ইয়া সো ৰিস্ক ল'ব নালাগে আৰু ঠিক আছে মই ইউজাৰ্স এড কৰি দিওঁ এটা ডিজিটো লাষ্ট টাইমটো কি লিখা সৰি মই ফুটিব পাহৰি আছো দত্ত DUTTA হয় ওকে সো ইমেইল আছে নেকি তোমাৰ dotto.dipjyoti 876 DWP না ঠিক আছে dotto.dipjyoti ওকে DWPJYOTI 876@gmail okay good so first name Dipjyoti last name Dotto okay baki khini na lage so moi password to moi usually eta password create kori dou wise $group 1 okay এটো মই পাসওয়ার্ডটো ক্রিয়েট কৰি দিছো এটো পাসওয়ার্ড ইউজ কৰিব পৰা আৰু মই তোমাক কোর্স এড কৰাৰ কাৰণে মই let me add as an admin ঠিক আছে add new user okay এড কৰি আছে এতিয়া মই হেৰি এড কৰি দিওঁ add new user one second Simanto add কৰি দিওঁ তোমাক এটা ঠিক আছে so STALUKER তোমাৰ ইমেইল আছে নেকি সিমন্ত আছে কোৱা তালুকদাৰ 03 লিখিলে হ'ল পিছত তালুকদাৰ 03 ওকে জিমেইল যদি সবে জিমেইল ইউজ কৰে হা so password to মই একে password দিছো এতিয়া দেই password to change কৰিব পৰা add user এতিয়া মই ওয়েবসাইটৰ দেই মই এক সেকেন্ড পল্লৱী লগইন কৰিব পাৰিছা হয়নে so মই ইয়াতে পাসওয়ার্ড দেই ইয়াত পাসওয়ার্ডটো পেস্ট কৰি দিছো তোমালোক দুইটা ডিজিটি কম্পিউটাৰৰ পৰা লগইন কৰিছে নে ফোনৰ পৰা লগইন কৰা নাই মই নহয়
তুমি যে এই জুমত হেৰি কৰিছা ফোন নে কম্পিউটাৰ পৰা কম্পিউটাৰ পৰা কৰিছো কম্পিউটাৰ পৰা ওকে সো তুমি এতিয়া ওয়েবসাইটৰ URL টো দিলে লগইন কৰি চাব পাৰিবা নেকি পাৰিম ওকে সো হেৰি সীমান্ত তুমি ৰবা মই দিছো দেই দিয়ক Wizers WP admin ঠিক আছে সো মই এই চ্যাট বক্সত দি দিছো আচ্ছা চ্যাট বক্সৰ পৰা দেখিছানে সীমান্ত দেখিছা চ্যাট বক্সত মই দি দিছো দেখিছো পাইছো okay so username hall first initial d dot আৰু সীমান্ত তোমাৰ s তালুকদাৰ ঠিক আছে so first হেৰি কৰা শেয়াৰ কৰা স্ক্ৰিনটো মোৰ তাত দীপজ্যোতি তাৰ পিছত সীমান্ত তুমি ট্ৰাই কৰিবা যাতে গোটে প্ৰসেসটো হৈ যায় আৰু বলে কোনো প্ৰবলেম নাই পোষ্ট ডিসেবল হৈ আছে হা এনেবল কৰিব লাগিব স্ক্ৰিন শেয়াৰিংটো oh yeah ৰবা এক সেকেন্ড দেই okay so okay Tapi masih mana boleh sih? no need few more minutes okay Can you give me some blueberries? পাছৱৰ্ডটো বা পাছৱৰ্ডটো তোমাক মই হেৰি চ্যাট বক্সত দি দিছিলো এডবক্সত পাইছো পাইছা yeah পাইছিলো কিন্তু okay capital W capital W I তাৰপিছত no capital W ISE small ISE wise wise dollar sign capital Z capital G ROUP তাৰ মানে গ্ৰুপৰ capital G one sorry wise W capital ISE dollar sign group Z capital then one yeah okay getting there okay good so এতিয়া তুমি ওপৰত যদি যোৱা এক্সট্ৰিম লেফটত যোৱা তুমি কেনেকৈ তাৰমানে এডিট কৰিব লাগে ৰাইট ইয়াত তুমি কোৰ্সবোৰ দেখিবা এডিট কৰিব কাৰণে এক্সট্ৰিম লেফটত যোৱা এক্সট্ৰিম লেফট ইয়াত নহয় হেৰি তলত হেৰি আছে মই তোমাক কৈ আছো দেই Wizers বুলি বটন এটা আছে আছে তাতে ক্লিক কৰা থিমত যোৱা থিম yeah এতিয়া learn dash LMS আছে তাত হেৰি কৰা yeah কোৰ্সত যোৱা কোৰ্স yeah yeah এতিয়া
হেৰি কৰা তুমি ক্লাছ 8 ষ্টাৰ্ট কৰা নহলে 8 আছে কেইবাটা চেপ্টাৰ তুমি যেতিয়া ৰেফাৰেন্স ল'ব লাগে নহয় এক্সিস্টিং হেৰি সো তুমি দুটা ট্যাব খুলি ল'বা তুমি জানিবা এইটো দুটা ট্যাব খুলি এক্সিস্টিং যেটো 7 ক্লাছ 7 চেপ্টাৰ 5 টো অলৰেডি এন্ট্ৰি কৰা আছে ৰাইট সো তাৰ পৰা তুমি কপি কৰি ল'ব পাৰা নোট মোৰ হিচাপত নোটপ্যাড প্লাস প্লাস এখন খুলি ল'ব লাগে নোটপ্যাড প্লাস প্লাস ইউজ কৰিছে নে কেতিয়াবা মই নোটপ্যাডতে কৰিছো নোটপ্যাড প্লাস প্লাস এটা আছে তাৰমানে সফটওয়্যাৰ আৰু ইয়াতে এতিয়া মই কোৰ্সেছত যাম ইয়াতে কোৰ্সত গলাই তুমি এতিয়া তলত যোৱা ৰাইট হ্যান্ড সাইডত যোৱা কোৰ্সতে আছা তুমি এতিয়া ইয়া তলত যোৱা অলপ ইয়া তলত যোৱা তুমি কোৰ্সবোৰ দেখিবা আৰু তলত যোৱা ইয়া তলত যোৱা সাপোজ তুমি ক্লাস 8 এড কৰিব লাগে ক্লাস 8 বুলি এটা আছে চোৱা ক্লাস 8 mathematics CBSE class 8 mathematics yeah click on edit এতিয়া ওপৰত বিল্ডাৰ আহি যাব ৰবা অলপ 1 সেকেন্ড মান লাগে হি যেতিয়া ষ্টেবল হ'ব তেতিয়া ক্লিক কৰিবা মানে ডাউনলোডিং এভৰিথিং তাৰমানে সাইটটো অলপ স্লো হৈছে কিয় আমাৰ US ৰিজনৰ ডিপ্লয়মেন্ট আছে ইয়া এটা ক্লিক কৰা ইয়া এতিয়া তলত যোৱা Yeah. So chapter 1 or para start koriba tumi chapter 1 kun chapter ase moi sai lo ebar. Okay class 8 chapter 4 ase. Suppose 4 ot joa tumi. Yeah. Edit right ot aha right ot. Nohoy tat nohoy. Cancel edit kora okay upor joa leave yes no leave leave tamane etu iar pora goi pele hi edit jabo yes so eta kotha ko etu site or tumi jikono change kilo unless update press nokora I update nohoy content tu thik ase এতিয়া যদি তলত যোৱা তুমি ইয়া এই দেখিছা ফর্মুলা আছে হেৰি আছে সো ইয়াত দুটা বস্তু আছে এটা ভিজুয়াল আৰু এটা টেক্সট আছে দেখিছা ৰাইট হ্যান্ড সাইডত আছে সো ভিজুয়াল টেক্সট মানে টেক্সটত মানে সব CSS বোৰ যাব তাৰমানে সো টেক্সটত CSS বোৰ দিলে ভিজুয়ালত তুমি ফিল কৰিব পাৰা কেনেকুৱা দেখিব তাৰমানে আচ্ছা So code boards of jibor code thakibo text ot jabo ar visual to ta mane only keneke display hobo etu dekhabo ar tumi er content to yat diar pisot tumi update koribo laiba update keneke koriba right hand joa eta update button eta ase tolot joa koman publish to dekhisa update publish na upor aro upor yeah right publish to dekhisa publish section tolot jo publisher okoman tolot jo yeah that's good so dekhisa yat preview change ase preview change to click korle tamne preview dekhabo ar preview korar pisot tumi update click kora everything will be updated আপডেট নকৰালৈকে ই আপডেট নহয় সাইটত তো তুমি যদি কিবা চেঞ্জ কৰিছা তেতিয়া হলে ইয়াত একো নাই হেতু কাৰণে তেনেকে দেখাইছে সো প্ৰিভিউ মানে কি আৰু তুমি দুটা ট্যাব খুলিবা এটা ট্যাবত আপডেট কৰিবা আনটো ট্যাবত ৰিফ্ৰেশ কৰিবা ৰিফ্ৰেশ কৰিলে তুমি গম পাবা কেনেকে আৰু প্ৰিভিউ চিবু নালাগে আৰু কৈ দেখিব কাৰণে ইয়াতে তুমি আপডেট কৰিলা আৰু আনটো ট্যাবত তাৰমানে তুমি বস্তুটো একচুয়াল কন্টেন্টটো যাবা সাইটৰ
যাতে তুমি গম পোৱা এক্স্যাক্টলি আচ্ছা ইয়াতে সাপোজ মই এটা কিবা এটা লিখিম ইয়া এতে লিখা তুমি ইয়াত লিখা ইয়া write something bole this is the placeholder content for chapter class 8 chapter 4 তেনেকুৱা কিবা এটা লিখা তুমি ইয়াতে মানে ইয়াতে লিখি দিলে হল ইয়া বা এই টেক্সটত যোৱা ইয়াতো লিখিব টেক্সট ষ্টেপটো আছে ইয়া তাত যোৱা টেক্সট লিখি দিয়া ইয়া ইয়াত তুমি CSS দিলে /h1 header 1 header 2 তেনেকুৱা কিবা এটা লিখি দিব পাৰা Yeah. Yeah, মাজত content এটা লিখি দিয়া yeah কে পাবলিশ কৰি দিয়া তুমি মানে লিখিলে এটা পাবলিশ কৰি দিম আপডেট yeah আপডেট কৰা আপডেট yeah এটা প্ৰিভিউ তুমি আৰু এটা ট্যাব এটা খুলি হেতু ইয়াত এইটো খোলাই আছে ৰিফ্ৰেশ কৰা নাই তুমি হেৰিত যাব লাগে যেন পাইছো এইটো প্ৰিভিউটো আছিলে নহয় জানো হয় ইয়াত অহা নাই তাৰমানে তাত মই দেখা নাই কন্টেন্ট ইয়াতে ইয়াত অহা নাই মোৰ কন্টেন্টটো ইয়া তুমি হেৰিত যোৱাচোন প্ৰথমতে ফাৰ্স্ট মেক শিওৰ তুমি আপডেট বাটনটো ক্লিক কৰিছা সাবজেক্টটো ক্লিক কৰিছা ওকে তেতিয়াহলে বেলেগ এটা হেৰি খোলা মই তাতে গৈ আছো ঠিক আছে তুমি ক্লাস 8 চ্যাপ্টার যেটো আসলে তাতে যোৱা এটা ট্যাব খোলা ট্যাব খুলি তাত যোৱা ক্লাস 8 ৰ চ্যাপ্টার 4 ত আছো এতিয়া চ্যাপ্টার 4 ইয়া এডমিন সাইডৰ পৰা নহয় তুমি ফ্ৰন্ট সাইডৰ পৰা যোৱা আৰু চোৱা তাত কিবা হেৰি হৈছে নে নাই মানে ক'ৰ পৰা যাব লাগিব বুলি ক'লে তুমি আমাৰ ওয়েবসাইটত যোৱা ওয়েবসাইটত এটা হোমত গুচি যাম নেকি ইয়া বেলেগ এটা ট্যাব খোলা www.wisers.org মাৰা ইয়া মই দেখিছো তোমাৰ চেঞ্জটো তুমি আপডেটটো হৈছে no www নহয় https://:/wisers.org wisers www নালাগে দেই এইটো আমাৰ ডেভেলপমেন্ট সাইট টা মানে wisers.org yeah wisors wisers.org enter তাৰমানে ডেভেলপমেন্ট ৰিজনৰ কাৰণে আমি এইটো ওয়েবসাইট খুলি থৈ দিছো তাৰমানে so actually work নহয় আমাৰ এইটো কম হ'ব wisersgroup.com এতিয়া তুমি কোৰ্সত যোৱা class 8 class 8 ত যোৱা class 8 mathematics yeah mathematics chapter 4 এটা আছে ম্যাথমেটিক্স তো আছে ইয়া ক্লিক কৰা তাতে ইমেজটো ক্লিক কৰি দিয়া ইমেজ chapter 4 ক্লিক কৰা তুমি hello everyone লিখিছা রাইট ইয়া আচ্ছা আই গো রাইট সো তুমি এতিয়া জিকিটা CSS আমি টেমপ্লেট বনাই থৈ দিছো এতিয়া যোৱাচোন তালৈকে আনটো ট্যাবত যোৱা যেটো এডমিন ট্যাব আছিলে ইয়া তাত যোৱা এডমিন ট্যাবত যোৱা ইয়া আৰু তুমি এতিয়া appearance বুলি এটা আছে লেফট হ্যান্ড সাইডত তলত যোৱা অকমান এডমিন পেজত আছে appearance তলত যোৱা আকৌ
কটলত যোৱা লেফট হ্যান্ড সাইডত চোৱা এই মই ভালকে দেখি পোৱা নাই লেফট হ্যান্ড সাইডত চোৱা এপিয়াৰেন্স আই থিংক একেবাৰে কমপ্লিট লেফট সাইডে আছে নেকি একদম কমপ্লিট এপিয়াৰেন্সত ক্লিক কৰি ইয়া কাস্টম CSS yes এতিয়া মই ভালকে দেখিছো স্ক্ৰীনখন কিবা কাৰণত ব্লাৰি হৈ আছিল সো তুমি যদি নতুন CSS এড কৰি দিব লাগে ইয়াত CSS টো এড কৰি দিলে হ'ব ক্লাছটো ইয়া আৰু তোমাক যদি লাগে CSS ইয়াৰ পৰা কপি ক্লাছ নেমটো কপি কৰি তাত এড কৰি দিলে হ'ব এটা জাস্ট div এটা ক্ৰিয়েট কৰি দিবা আৰু ক্লাছ নেমটো দি দিবা ইয়া এইখিনিয়ে আৰু গোটে প্ৰসেস আৰু খালি তুমি একেবাৰে মই টেক্সটটো চালো বাৰু আৰু এই বস্তুকিটা একেবাৰে চাই লওঁ ভিজুৱেলটো ফাংচনটো yes এতিয়া মই এডমিন পেনেলৰ পৰা অন ক্লাছেছতে গলো এটা ভিডিও নেকি ভিডিও নহয় তাত কোর্স লেসন্স এইবোৰ আছে তাৰমানে ঠিক আছে আচ্ছা তুমি কোর্সত যাব লাগে নে ক'ত যাব বিচাৰিছা কোর্সতে যাব বিচাৰিছো লাৰ্ন ডেজ বুলি আছে তাত ক্লিক কৰা তুমি তুমি ব্যাক এন্ড সাইডৰ পৰা যাব লাগিব তাৰমানে ইয়াতে ক্লিক কৰা থিম আৰু লাৰ্ন ডেজ তাতে কোর্সবোৰ আছে সব তুমি ভিডিওটো চাই লবা এইটো ভিডিও মই এতিয়া ইউটিউবত আপলোড কৰি দিম এইটো দি দিব তেতিয়া মানে ৰেফাৰেন্স হিচাপে তুমি চাই লব পাৰা মইতো কৰিছো এই একে কোর্সত যোৱা এইবোৰ কোর্সবোৰ আছে দেই ইয়াত তাৰমানে কিছুমান যেটোতে কৰিছিলো সেমটোতে কৰি আছো তুমি হেতুতে কৰিবা ক্লাস 8 ৰ খিনি কৰি লোৱা সব যদি পাৰা আৰু তোমাক মই দুটা ভিডিও দিম কেনেকৈ ইমেজ ক্ৰিয়েট কৰা হৈছে সেই এটা ভিডিও তাৰ পিছত ফৰ্মুলা কেনেকৈ কৰা হৈছে ৰবা 1 সেকেন্ড হল কৰা মই ফোনটো আনি আছো দেই মোৰ ফোনত আছে মই ফৰৱাৰ্ড কৰি দিছো 1 সেকেন্ড যদি থাকক ঠিক আছে দেখিলা ওকে সো এতিয়া মই ৰবা দেই মই হেৰি কৰি দিছো মই কেইটামান টিউটোৰিয়েল আগতে কৰিছিলো এই গোটেইকেইটা চাব পৰা মই হোৱাটসঅ্যাপ গ্ৰুপত দিছো দেই আচ্ছা ঠিক আছে হোৱাটসঅ্যাপ গ্ৰুপত দিছো মই দেখাই আছো অকমান পিছত 1 সেকেন্ড এতিয়া সিমন্ত তুমি ট্রাই কৰিবা নেকি লগইন কৰিব কাৰণে তোমাৰটো হৈ গল নহয় আৰু কিবা কোৱেশ্চন আছে নেকি হেৰি না হ'ব এইকিটা মই ভিডিওটো পৰা চাই লম তেতিয়া পিছৰ কিটা ভিডিওটোৰ পৰা তুমি চাই লবা মই লগ আউট কৰি দিম আৰু তোমাক মই তুমি লগ আউট কৰি দিয়া লগ আউট নকৰিলেও কথা নাই লগ আউট কৰি দিয়া সো মই ভিডিও কিটা হেৰি কৰি দিছো সিমন্ত লগইন কৰিছাচোন এবাৰ তো শেয়ার স্ক্রিন কৰিব লাগিব ন শেয়ার স্ক্রিন কৰা তুমি মোৰ লগত তোমাক মই কো-হোস্ট কৰি দিছো গম পাই গলা ফটককে ৰাইট দীপজ্যোতি মই গম পাইছো বস্তুটো তো লগইন কৰিছিলো মামা লগইন কৰিছা গুড তুমি অলৰেডি এডভান্স গুড লগইন কৰি থৈছো ওকে গুড সো তাৰ পিছত এতিয়া তুমি দেখালো ন এটা থিমত যোৱা থিম থিমত গলে তুমি সাপোজ ক্লাস 6 ৰ মই দেখা দিছিলো যে 6 ৰ ট্ৰাই কৰিব পাৰা
মই তোমাক ক্লাস 6 ৰ এটা হেৰি পঠিয়াই দিম এতিয়া লাৰ্ন ডেছত ক্লিক কৰা লেফট হ্যান্ড সাইডত লাৰ্ন ডেছ ইয়াস ওপৰত যোৱা কোর্স ইয়া কালি ভিডিও কেটা চাইছিলা না তুমি ভিডিওত আছিলে কিবা কিবি চাইছো Yeah. চাইছো Okay, good. Yeah. So, তুমি যোৱা class 6 তলত যোৱা যত CBSE class 6 লিখা আছে yeah class 6 mathematics সায়েন্স আছে এইটো math থাকিব ৰবা class 6 math to ক'ত গ'ল এৰি পেজ দেখিছা পেজ দুটা আছে তলত যোৱা yeah ক্লিক কৰা yeah দেখিছা class 6 math yeah edit okay so ইয়াতে তোমাৰ ঠিক যেনেকৈ ডিজোটিয়ে কৰিলে মাত্ৰ এটো অলপ ৰখিব লাগিব এই ফ্লিকাৰিং হৈ থাকিলে ৰেডি হোৱা নাই তাৰমানে okay good এতিয়া ক্লিক কৰা yeah so chapter 1 ৰ পৰা ৰিমুভ নকৰিবা এডিট so কিবা কাৰণত বাই চান্স যদি ভুলতে ৰিমুভ ক্লিক কৰি দিয়া তেতিয়ালে সাইটটো ক্লোজ কৰি দিবা আপডেট নকৰিবা ঠিক আছে আপডেট নকৰালৈকে ই ৰিমুভ নহয় তাৰমানে কাৰণ এইবোৰ ইজি তো বস্তু বলে একেলগে আছে কেতিয়াবা কাৰ্সৰডাল এইফালৰ পৰা নগৈ এইফালে গ'ল বাৰু হ'ব পাৰে which is fine so ইয়াত টেক্সটত যোৱা ভিজুৱেলত নহয় টেক্সটত yeah তলত ইয়াত মানে তুমি এড কৰি দিব লাগিব সব ঠিক আছে ইয়াত লিখিব লাগিব ন yeah yeah তেনেকৈ তুমি কিবা এটা লিখিলা yeah yeah ক্লোজ কৰিব লাগিব ইয়াত ক্লোজ নকৰিলেও কথা নাই h2 ক্লোজ কৰিব লাগে ক্লোজ নকৰিলেও কথা নাই html ত ইমান হেৰি নকৰে সিনট্যাক্স ই ডিটেক্ট নকৰে h2 টো ক্লোজ কৰিব লাগে তাৰমানে দেখিছা h2 টো ইয়া তাত ব্যাকস্ল্যাশ এডাল দিব লাগে yes right yeah এতিয়া যদি তুমি আপডেট কৰি দিয়া এইটো তুমি দেখি যাবা তাৰমানে তলত যোৱা আপডেট yeah আপডেট So, Dibjoti ene browse kori soa jodi kiba confusion thake moi kali ako message koriba kali ako etam ami time setup kori walk through koribo paro ঠিক আছে মই আজি এখিনি বস্তু চাই লওঁ এবাৰ yeah sai loa yeah হয় so itu first step aro right aro tumalok amar itu effort mane first heri hisabot mane resource gotike ami if we succeed everybody succeed হয় মনজিত কোৱা দিবজ্যোতিক এটা চেপ্টাৰ দি দিয়া yeah Dibjoti eta আজি চাই লওঁ বস্তুটো এটা চেপ্টাৰ দি দিব পাৰে মই চাওঁচোন ট্ৰাই কৰি তেতিয়া ট্ৰাই কৰিব পাৰিবা তুমি ঠিক আছে মই এতিয়া পঠিয়াই আছো ক্লাস 8 আৰু সিমন্ত ক্লাস 6 ৰ পঠিয়াম দেই ঠিক আছে ৰবা মই এতিয়া পঠিয়াই আছো ৰাইট away মই আমাৰ অফিস ইমেইল আইডি পৰা পঠিয়াইছো দে এডমিন হিচাপত যাব so মুনিন মই তোমাৰ হেতু ফৰৱাৰ্ড কৰি দিছো ইমেইলটো ওকে এটো আপডেট কৰাৰ পিছত আমি বেক এন্ডৰ পৰা মানে ফ্ৰন্ট এন্ডৰ পৰা দেখা পাম ন এটো লিখাটো তুমি এটা আৰু এটা টেবত যোৱা ওপৰত ইয়া গুড বেলেগ এটা টেবত গৈ কোৰ্সত যোৱা ইয়া কোৰ্সত ক্লিক কৰা
এতে ক'ত ক্লিক কৰিব লাগিব ওকে ৰবা ইয়াতে তলত যোৱা তলত তোমাৰ কোনটো চেপ্টাৰ আছিলে কোনটো চেপ্টাৰ আছিলে তাৰ ফাৰ্ষ্ট চেপ্টাৰ 1 ত যোৱা yeah so click কৰা 1 ত ক্লিক হোৱা নাইতো ওকে সো কি হৈছে ৰবা এটো কোর্সটো দেখিছা নে নট এনরোল আছে এটো কোর্সটো ফ্রি কৰি দিব লাগিব 1 সেকেন্ড দেই এক সেকেন্ড courses one second. Once again, how come my backend of science today? One second. Settings. Okay. মই এটা বস্তু দেখাই আছো তোমালোকৰ সুবিধা কাৰণে তুমি আনটো ট্যাবত যোৱা আনটো ট্যাব যেটো এডমিন আছিলে এডমিন এতিয়া তুমি অলপ ওপৰত যোৱা বিল্ডাৰৰ আছিলে যে বিল্ডাৰৰ কিনাৰত ওপৰত আৰু ওপৰত বিল্ডাৰটো আছিলে যে ওপৰত যোৱা আৰু ওপৰত ইয়াত নাই কোর্সত যোৱা তেতিয়া হলে কোর্স লেসনত আছে এটো কোর্সটোত ক্লিক কৰা তাতে ক্লিক কৰা এটো ইম্পৰ্টেন্ট থিং দে মই তোমাৰ লেসন নহয় কোর্সত কোর্সত ক্লিক কৰা আহিব দিয়া একো নাই ৰখা রিফ্রেশ কৰি দিয়া so course যোৱা okay so next headed যোৱা ওপৰত এয়া এৰি কৰা এটো এডিট কৰাচোন হেতু তলত যোৱা sorry না ক্লাস 6 ৰ আছিলে okay আহিছে না সেকেন্ড পেজ আহিছে এডিট কৰা এডিট ওপৰত যোৱা এতিয়া বিল্ডাৰৰ এইখিনিত এটো আমাৰ এটা আছে go back preview take over তাৰ মানে দুজনে একেলগে হেৰি কৰিব না তোমাৰ দুটা ট্যাব খোলা মোৰ ইয়াতো এটা ট্যাব খোলা আছে ৰবা হেতু কাৰণে মই তোমালোকক দেখা টেক ওভাৰ দিয়া মানে মই একেটা ট্যাবটো খুলিছো নহয় হেতু কাৰণে হেতু দেখাইছে টেক ওভাৰ ৰবা মই যদি ক্লোজ কৰি দিও তুমি পাৰিবা একো নাই দেই ওকে সেটিংত যোৱা সেটিংত ক্লিক কৰা ওপৰত বিল্ডাৰৰ সেটিং আছিলে hang on 1 second ধৰা আহা নাই ন এটো না আহিব এতিয়া আহিব লোড করতে অলপ সময় লাগে এই সাইটটো অকমান স্লো হৈ আছে কিয় মই কলো আমাৰ এটো ক্লিক কৰা সেটিংত ইন্ডিয়ান ৰিজনত নাই এটো সো এতিয়া তুমি তলত যোৱা অকমান দেখিছা এইটো অপচন ষ্টেণ্ড বাই আৰু তলত যোৱা অকমান হেতু ক্লিক কৰিব নালাগে আৰু তলত যোৱা একো ক্লিক কৰিব নালাগে তলত যোৱা অলপ আৰু তলত যোৱা দেখিছা বাই নাও আছে আচ্ছা এটো ফ্রি কৰি দিয়া বা ওপেন কৰি দিলে হয় বাই নাও থাকিলে তুমি তাৰ মানে এনৰোল কৰিব লাগিব তাৰ মানে
বস্তুটো ফ্ৰী কৰি দিলো yeah so open কৰি দিয়া open is not protected okay এতিয়া তুমি এটো এডি কৰা আপডেট কৰা এফালে যোৱা এতিয়া তুমি হেৰি কৰিলা অলৰেডি ৰেডিঅ' বটনটো এইফালে বিল্ডাৰত যোৱা এতিয়া বিল্ডাৰত গৈ আপডেট কৰি দিয়া লাষ্টৰ বিকল্প ডিভিজিবল বাই 4 হ'ব তলত ইয়া আপডেট 20 suppose 20 divisible by 4 হ'ব লাগিব yeah so update হৈ গ'ল so এতিয়া তুমি আনটো পেজত যোৱা গৈ পেলাই এটো ৰিফ্ৰেশ কৰা ৰিফ্ৰেশ so আমি গোটেই বস্তুখিনি সেল কৰিব কাৰণে হেতু বাই মোডত থব লাগিব এতিয়া তুমি ফার্স্ট চ্যাপ্টাৰত ক্লিক কৰা কি হ'ল বহুত সময় লাগিছিল বেছি ওকে সাইটটো দেখিছা আহিছে আহিছে okay good so at least গম পালা অলপ ফেমিলিয়াৰ হৈ লোৱা not necessary এতিয়া হেৰি কৰিব লাগিব ফেমিলিয়াৰ হৈ লোৱা ইমেজ বা ফৰ্মুলা ভিডিও কেটা চালে মই যি কিটা ভিডিও দিছো so এতিয়া মই হেৰি ইমেইল এখন পঠিয়াই আছো দুইজনকে তাত জিপ ফাইল এটা আছে জিপ ফাইলটো আনজিপ কৰিব জানানে তোমালোকে নিশ্চয় জানিবা জান পাইছো ৰাইট okay so dipjyotir email to asle .dipjyoti right hi .dipjyoti876@gmail.com okay gmail.com okay make sure tar bisot s talukdar 03 right tumar to asle 03 okay gmail.com so moi zip file to tamane 6 7 8 9 10 10 loke ase so unzip kori pelai dipjyoti 8 or to lole hol aro tumi 6 or to lole hol ঠিক আছে so moi email to ei matra pothiyaisu dei admin buli ahibo email to aro inbox e jodi na thake herite jabo pare etu ki trash folder যাব পাৰে ta মানে spam folder এতিয়া সোয়াসন মই পঠিয়াইছো এই মাত্ৰ এডমিন বুলি আহিব তা মানে মই অফিশিয়াল আমাৰ ওয়াইজাৰ্ছৰ ইমেইলৰ পৰা পঠিয়াইছো সো ঠিক আছে এইখিনি মই ৰেকৰ্ড কৰি এতিয়া মই ইউটিউবত ভৰাই দিম এইখিনি বস্তু আৰু পল্লৱী কিবা আছে নি কোৱেশ্চন তোমাক মই দেখাইছো তুমি হেৰি কৰি চাবা আৰু তুমি অলৰেডি কাম কৰি আছা হেতু তুমি আধা কাম ইয়াত লগাব পাৰা আধা তাত লগাব পাৰা দেই পল্লৱী আছে না পল্লৱী শুনি আছা প্ৰথম লিখাখিনি যিখিনি আমি লিখিম HTML ত হেতু বেলেগ এডিটৰত লিখি পিছত আমাৰ ওয়েবসাইটত কপি পেস্ট কৰিলে হ'ব নেকি এইটো কৰিব পাৰা ইয়াত লিখি থাকাত কৰি বেলেগ হিয়ত লিখি লয় এইটো গুড আইডিয়া বেলেগত লিখিও তুমি হেৰি কৰিব পাৰা সো তুমি যদি হেৰি কৰা বলে W3 স্কুল CSS স্কুল এটা আছে নহয় তাতেও তুমি হেৰি কৰিব পাৰা তাতে লিখিও তুমি ৰান এজ কৰি চাব পাৰা বা বেলেগ এডিটৰৰ লিখি হেৰি কৰি চাব পাৰা তাৰ পিছত ইয়াত কপি কৰিব পাৰা পল্লৱী নাই ওকে এটা মোৰ তাতো মেইলটো অহা নাই মেইল পোৱা নাই ৰবা নাই ওয়াইজাৰ্ছ পাইছো স্পামাৰ ওকে এডমিন হিচাপত গৈছে তো হেৰি তুমি পাইছা মেইলটো